ছবি আঁকিবলৈ এডাল পেঞ্চিল আৰু এখন বহীৰ প্ৰয়োজন নহয় জানো? থাম্বনেইলটো দেখি তোমালোকে হয়তো গমেই পালা আজি মই কি কৰিম। আজি মই এজনী ছোৱালী আঁকিম আৰু আগৰ ছবিসমূহক বাদ দি পেলাই মই এখন নতুন বহী এখন চিলেক্ট কৰিব লাগিব আৰু এটা নতুন পাৰ্ট। আৰু যিহেতু মই ছোৱালীজনী আউটলাইনটো আগতীয়াকৈ বনাই থৈছোঁ, আউটলাইনটো বনোৱা এটা কাৰণ আছে। আপোনালোকে হয়তো তোমালোকে গম পাবা নিশ্চয় যে মোৰ যিহেতু মোবাইল এটাই আছে আৰু সেইকাৰণত আউটলাইনটো বনাবলৈ যিহেতু মই মোবাইলৰ পৰা চাই আঁকিবলগীয়া হয়, সেইকাৰণে মই আউটলাইনটো আগতীয়াকৈ বনাই দিছোঁ। বাট একো টেনশ্যন নাই। বাকী মই কি মেথড আৰু কি ইউজ কৰিছোঁ সেইটো তোমালোকে ধৰি পাইছা। মই গ্ৰেড মেথডটো ইউজ কৰিছোঁ। মই ফ্ৰী হেণ্ডৰ মেথডটো মই অৰিজিনেল বা ৰিয়েলিষ্টিক আৰ্টৰ কাৰণে ইউজ নকৰিছোঁ। গ্ৰেড মেথডৰ জৰিয়তে যিবোৰ ডাৰ্ক মোড আৰু লাইট মোড সেইখিনি আগতে ফটোখনত চাই পেলাই চিলেক্ট কৰি লৈছোঁ আৰু ছোৱালীজনীক অঁকা আঁকিবলৈ। মই ছোৱালীজনীক আঁকিবলৈ মই চকুৰ পৰাই আৰম্ভ কৰিছোঁ। তোমালোকে ক'বা বা চুলিৰ পৰা আৰম্ভ কৰিব পাৰা, বাট চকুৰ পৰা মোৰ ভাল লাগে কাৰণে চকুৰ পৰা আৰম্ভ কৰিছোঁ। আউটলাইনটো মেইন বস্তু, আউটলাইনটো বনাবলৈ অলপ সময় লাগে যিহেতু, আৰু সেইকাৰণে মোৰ অকণ দিগদাৰ হ'ল আঁকিবলৈ বা তোমালোকক দেখুৱাবলৈও দিগদাৰ হ'ল, কাৰণ মোবাইলটোৰ পৰা মই চাই আঁকিবলগীয়া হৈছে যিহেতু। আৰু বাকীখিনি পিছত বাদ দি পেলাই মই ধুনীয়াকৈ শ্বেডিং পাত লাগি গ'লোঁ। তোমালোকে অকণ ভালকৈ শ্বেডিং কৰিবলৈ ট্ৰাই কৰিবা আৰু যিমান পাৰা ছবিখন ট্ৰাই কৰিবলৈ আৰু ছবিখন এনজয় কৰা। আলসুৱা কলিজাতে মোৰ প্ৰতি উশাহতে মনৰে আকাশতে মোৰ তুমিয়ে আছা। চকু, নাক, কাণ আৰু মুখখিনি ক্লিয়াৰ কৰি লৈ পেলাই মই আহি পেলাই মই চুলি, কাৰণ চুলিখিনি যদি ক্লিয়াৰ কৰি নলওঁ পিছৰখিনি যদি তলখিনি আঁকিবলৈ যাওঁ তেনেহ'লে মোৰ যিখিনি চকু আৰু মুখখিনি শ্বেডিং কৰিছিলোঁ সেইখিনি আকৌ মানে হাতৰ লাগি পেলাই সেইখিনি আকৌ গুচি যাব। সেইকাৰণে অকণ সাৱধানে মই চুলিখিনি আঁকিবলৈ ট্ৰাই কৰিলোঁ আৰু চুলিখিনি অঁকাত যিহেতু কোনফালে কোনটো ছাইড গৈছে সেইটো চাবলগীয়া মেইনলি, আৰু কোনফালৰ পৰা পোহৰটো পৰি আছে ছবিখনত আৰু কোনফালে ডাৰ্ক মোড হৈ আছে সেইখিনি চাবলগীয়া। মুঠতে চাওঁ বুলি ক'লে বহুত ফালৰ পৰা চাবলগীয়া হয় ছবিখন, আৰু সময়ৰ যথেষ্ট প্ৰয়োজন হয়। জাষ্ট মাত্ৰ শ্বৰ্ট বা ৰিলছত দেখুৱাটো অলপ শ্বৰ্টকৈ বা কাটি কুটি দেখুওৱাৰ কাৰণে সিমানখিনি ধৰিব পৰা নাযায়, কিন্তু সময় বহুতখিনি খায়। সেইকাৰণে অকণ যিমান পাৰে লাহে লাহে টাইম দিব, যিমান পাৰে সিমান টাইম দিব যাতে ছবিখন ভাল হয়। আৰু মই বিশেষকৈ এইবোৰ চাৰ্কল তাৰ্কল এইবোৰ ইমান পেঞ্চিল ইউজ কৰা নাই, ইমান ৰঙাও নাই, দামো বহুত যিখিনি, আৰু যিমান যি পাইছে মই তাকে ইউজ কৰি আছোঁ। আৰু তোমালোকে যদি পেঞ্চিলৰ কথা সোধা তেন্তে মই এইচ বি পেঞ্চিলখিনি ইউজ কৰোঁ। এইচ বি বা 10B যিখিনি পেঞ্চিল পায় তাৰে মই কাম চলাওঁ। তো তোমালোকৰ হয়তো এই ছোৱালীজনী কোন সেইটো হয়তো জানিবলৈ মন গৈছে। যদি মই কওঁ এই ছোৱালীজনী মোৰ ইনষ্টাগ্ৰামৰ ফলোৱাৰ্ছ হয়, তাৰমানে মোৰ যিটো ইনষ্টা ফেমিলি তাৰে মেম্বাৰ হয়। গতিকে আজি মই কৈ থৈ দিছিলোঁ যে ইনষ্টাত যিসকলে মোক ফ'ল' লাইক আৰু কমেণ্ট কৰিব সেইসকলক মই আঁকি দিম, আৰু সেয়েহে এই ছোৱালীজনী মই আউটলাইনটোৰ পৰা আদি কৰি মই কেনেকৈ শ্বেডিং কৰিছোঁ সেইখিনি দেখুৱাইছোঁ। বহুতে মানে কমেণ্টো কৰিছে মই ছবিয়ে নাআঁকো, বেলেগৰ পৰা কপি কৰি আঁকো, বাট সেইটো নহয়। তেনেকৈ আঁকিবলৈ হ'লে তোমাৰ সাহসে নহ'ব, তুমি এদিন দুদিন থাকিব, বাট এদিন হ'লেও তুমি ধৰাত পৰিবা, আৰু সেইদিনাখন কি হ'ব তুমি নিজে যাবা। গতিকে যিমান পাৰা নিজে শিকিবা। আৰু ছবি মই শিকা নাছিলোঁ ক'তো, জাষ্ট ট্ৰাই কৰিছিলোঁ, যিমান পাৰোঁ সিমান ট্ৰাই কৰিছোঁ। এতিয়া বহুতখিনি শিকিবলগীয়া আছে আৰু ৰিয়েলিষ্টিক কৰিবলৈ। আৰু ছবিখন দেখিছানে, এতিয়া মই ফুলকৈ যদি আঁকিবলৈ হয় বহুতখিনি কৰিবলগীয়া আছে, বাট সিমানখিনি সময় দিব পৰা নাই ছবিখনত। গতিকে যিখিনি পাৰোঁ সিমানখিনি সময় দিছোঁ, লগতে শ্বেডৰ পৰা আদি কৰি বহুত বস্তুৱে লাগিব, সিমানখিনি যিহেতু নাই, বাছ যিখিনি আছে সেইখিনি কাম চলাইছোঁ। আৰু লাহে লাহে মই চাদৰ আৰু যিখন তোমাৰ ব্লাউজ সেইখিনিৰ ওপৰত কাম চলাবলৈ আৰম্ভ কৰিলোঁ। বডিটো যিহেতু হাফ হ'ব, ইয়াতকৈ আৰু বেছিকৈ নাৰাখোঁ বুলি ভাবিছোঁ। গতিকে ইমানখিনি আঁকিমনো কেনেকৈ, ইমানখিনি অঁকাটো সম্ভৱো নহয়, গতিকে ইমান কম সময়। গতিকে যিখিনি পাৰোঁ সিমানখিনি কামটো চলাই আছোঁ। আৰু যিমান পাৰোঁ মই যিটো মানে আপোনাৰ ব্লেণ্ড কৰিবলৈ মই কটন ব্ৰাছ ইউজ কৰোঁ। জাষ্ট তোমালোকে কাণ খজুৱাই সেই ব্ৰাছডাল ইউজ কৰিব পাৰোঁ, মই সেইটোৱে কাম চলাওঁ আৰু এক্সট্ৰাকৈ কিনা নাই। মুঠতে এই এইচ বি পেঞ্চিলৰ পৰা আদি কৰি যিবোৰ ডাৰ্ক আৰু সেইবোৰ মুঠত ধুনীয়াকৈ প্ৰথম ব্লেণ্ড কৰি লৈ পেলাই ধুনীয়াকৈ কটনে সেইবোৰ আকৌ শ্বেডো বনাই দিওঁ, তেতিয়াহে ৰিয়েলিষ্টিক। আৰু লগতে আকৌ হাইলাইটৰ কাৰণে মই 20 টকীয়া ধুনীয়াকৈ মেকানিকেল এজাৰ এটা কিনি পেলাই থৈ দিছোঁ। তোমালোকে ৰবৰ নতুন নিজৰ তাৰ পৰা বনাব পাৰিবা, তাৰে ইউটিউবত ধুনীয়া ভিডিঅ' আছে বনাওঁ বুলি ক'লে। জাষ্ট 20 টকা বা 25 টকাটো ধুনীয়াকৈ পাই যাবা। আৰু লাহে লাহে এইখন এনজয় কৰা, আৰু কেনেকুৱা হৈছে মোক ক'বা।
চ' এইখনে হৈছে মোৰ আঁকিবলগীয়া ছবিখন। তো আজি ইমানতে সামৰিম বুলি ভাবিছোঁ আৰু বিশেষকৈ কৰিবলগীয়া একো নাই, জাষ্ট অকণমান আঁকিবলগীয়া আছে। আৰু মোৰ যদি ছবিখন বা কিবা এখন যদি মোৰ ভিডিঅ'টো চাই অলপ হ'লেও ভাল লাগিছে বা কিবা হ'লেও যদি শিকিব পাৰিছা তেনেহ'লে মোক ছাবস্ক্ৰাইবটো কৰি ল'বা। নেক্সট আকৌ এটা নতুন ভিডিঅ'ত এনেকুৱা এটা লগ পাম। আৰু যদি ভিডিঅ'টো যদি কিবা নতুন কিবা শিকিবলগীয়া বা জনা তেতিয়াহ'লে মোক কমেণ্ট কৰিব পাৰা, তেতিয়া মই নিশ্চয় তোমাৰ পৰা কিবা শিকিব পাৰিম। গতিকে আজিলৈ মানে নেক্সট নতুন